মৰিয়নিত স্বধৰ্ম সুৰক্ষা দিৱস পালন। সমগ্ৰ দেশৰ লগতে মৰিয়নিতো 25 ডিচেম্বৰ তাৰিখটো স্বধৰ্ম সুৰক্ষা দিৱস হিচাপে পালন কৰা দেখা যায়। হিন্দু ৰাষ্ট্ৰ দাবী সমিতি আৰু ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্টৰ যৌথ উদ্যোগত পালন কৰা হৈছে এই স্বধৰ্ম সুৰক্ষা দিৱস। 25 ডিচেম্বৰ বৃহস্পতিবাৰে মৰিয়নিৰ ৰাধা গোবিন্দ মন্দিৰত সন্ধিয়া এই দিৱস উপলক্ষে ভাগৱত পাঠৰ আয়োজন কৰি ভক্তসকলৰ মাজত গীতা বিতৰণ কৰে ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্ট যোৰহাট জিলাৰ সমিতিৰ সভানেত্ৰী ভাৰতী ৰয়ে। ভাগৱত পাঠ কৰে মৰিয়নিৰ ৰাধা গোবিন্দ মন্দিৰৰ পূজাৰী দীনদয়াল দাসে। এক বৃহৎ উদ্দেশ্যৰে এই সমিতিখনে সমগ্ৰ দেশতে এই স্বধৰ্ম সুৰক্ষা দিৱস পালন কৰি হিন্দু ধৰ্ম সুৰক্ষা কৰাৰ যি প্ৰয়াস কৰিছে ই শলাগ ল'বলগীয়া। হিন্দু লোকসকল যাতে অন্যান্য ধৰ্মৰ প্ৰতি আকৃষ্ট হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সময়ে সময়ে এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰি এই সংগঠনটোৱে হিন্দু ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই আহিছে। এই সংগঠনটোৱে হিন্দুৰ সকলো লোককে স্বধৰ্ম সুৰক্ষাৰ হেতু ওলাই আহি সহযোগ কৰিবলৈ অনুৰোধ জনায়। উক্ত অনুষ্ঠানত উপস্থিত থাকে মন্দিৰ সমিতিৰ সভাপতি ধীৰেন চন্দ্ৰ দে, সম্পাদক কাৰ্তিক কৰ্মকাৰ, হিন্দু ফ্ৰণ্ট যোৰহাট জিলাৰ সমিতিৰ সম্পাদক দীপ কুমাৰ গগৈ, সদস্য গীতিমণি ঠাকুৰ বছ, বাবলি আয়ন আৰু কেইবাজনো বিশিষ্ট অতিথি। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত সবিশেষ জানিব দিয়ে হিন্দু ফ্ৰণ্ট যোৰহাট জিলা সমিতিৰ সভানেত্ৰী ভাৰতী ৰয়ে। আজি আমাৰ গোটেই ভাৰতবৰ্ষৰ লগতে আমি অসম তথা জিলাসমূহতো আৰু মৰিয়নিতো আমি স্বধৰ্ম সুৰক্ষা দিৱস হিচাপে পালন কৰিছো দিনটো। আজি গোটেই ভাৰতবৰ্ষতো পালন হৈ আছে, লগতে আমি অসমতো পালন কৰিছো, যোৰহাট মিলেনিয়াম পাৰ্কতো পালন কৰা হৈছে। আৰু আমি হিন্দু সনাতনীৰ স্বাৰ্থতে এইটো কৰি আছো হিন্দু ৰাষ্ট্ৰীয় ফ্ৰণ্টৰ তৰফৰ পৰা। আৰু আমাৰ উদ্দেশ্য এইটোৱেই যে আমি আজিৰ পৰা প্ৰতি বছৰে খ্ৰীষ্টমাছ ডেৰ দিনা বৰদিন, যিহেতু আমিতো হিন্দু সনাতনীসকলে আমি বৰদিন পালন নকৰি আমি সুৰক্ষা স্বধৰ্ম সুৰক্ষা দিৱস হিচাপে পালন কৰিম বুলি আজি আমি মনস্থ কৰিছো। আৰু আমাৰ এই সনাতনীসকলক মই এইটোৱে প্ৰাৰ্থনা কৰিছো, তেওঁলোকৰ ওচৰত এইটোৱে ক'বলৈ বিচাৰিছো যে আমি সকলোৱে একগোট হৈ নিজৰ সনাতনী ধৰ্মটোক আগুৱাই লৈ যাব যেন পাৰো। আমি বেলেগ ধৰ্মৰ আজি যেনেকা আমাৰ ইয়াত ভাগৱত পাঠ হৈ আছে, মানুহ মুঠেই নাই, কিন্তু এতিয়া আমি চাৰ্চত গ'লে দেখিম মানুহে হাজাৰ হাজাৰ মানুহৰ ভিৰ হৈ আছে। কিন্তু কিয়? এইটো আমাৰে ভুল আৰু আমিয়ে ল'ৰা ছোৱালীক তেনেকে শিক্ষা দীক্ষা দি আহিছো। যিহেতু আজিকালি আমাৰ ল'ৰা ছোৱালী বিলাকো খ্ৰীষ্টান মিছনাৰী স্কুলত আমি পঠাই এতিয়া সিহঁতি চাৰ্চে চিনি পাইছে বা খ্ৰীষ্টমাছ ডেটো বুলি ক'লে সিহঁতৰ বিশেষ আনন্দ দিন বুলি কোৱা হয়। গতিকে আমি আজি আমাৰ এই অনুষ্ঠান ভাগি বিশ্বৰ শ্ৰেষ্ঠ শাস্ত্ৰ দৰ্শন শ্ৰীমদ ভগৱত গীতা দি আমি আৰম্ভ কৰিছো। আৰু মদ ভাগৱত গীতা সম্পূৰ্ণ হোৱাৰ পিছত আমি আমাৰ গীতা বিতৰণ কৰিছো। আৰু এতিয়া গীতা বিতৰণৰ পিছত আমাৰ প্ৰসাদ বিতৰণ কৰি আমি সম্পূৰ্ণ সনাতনী ৰীতি নীতিৰে আমাৰ কাম সম্পূৰ্ণ কৰিছো। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, ANE এক্সপ্ৰেছ।